নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিজয় বৰ্মন ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ইংলিছ গ্ৰামাৰৰ আৰ্টিকেলৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই আৰ্টিকেলৰ এৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিছোঁ। সো আজিৰ ভিডিঅ'টোত মই আৰ্টিকেলৰ এন আৰু ডিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। সো তোমালোকৰ যিসকলে আগৰ ভিডিঅ'টোত চোৱা নাই ডিসক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আৰু এটা কথা হ'ল যে তোমালোকৰ যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছা আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা। আৰু যিসকলে কমেন্ট কৰা নাই ভিডিঅ'টো চাই শেষত এটা কমেন্ট কৰি যাবা। সো মই এটা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনৰ ব্যৱহাৰ সাধাৰণতে কনসোনেণ্টৰ আগত এ বহে, কিন্তু যেতিয়া কনসোনেণ্টৰ সাউণ্ডটো ভাৱেলৰ দৰে হ'ব তেতিয়া তাৰ আগত এন বহিব। সো ষ্টুডেণ্টছ তোমালোকক আগৰ ভিডিঅ'ত মই বুজাই দিছিলোঁ যে আৰ্টিকেল কেনেদৰে কৰিব লাগে। আমি আৰ্টিকেল সদায় দেশৰ পিছৰ ৱৰ্ডটো চাইহে কৰিব লাগে। সো ইয়াত কি আছে এক্সাম্পলটোত যে হি হেজ ডেশ কেট, যিহেতু আমাৰ ইয়াত এনৰ ব্যৱহাৰ চোৱা প্ৰথমে কি কৈছে যে সাধাৰণতে কনসোনেণ্টৰ আগত এ বহে, তো ডেশৰ পিছৰ ৱৰ্ডটো কি আছে কেট। সো কেটটো আমাৰ কি হৈছে কনসোনেণ্ট দি আৰম্ভ হৈছে। সিটো আমাৰ কনসোনেণ্ট হয়, আমাৰ কোনো ধৰণৰ ভাৱেল সাউণ্ড অহা নাই, যাৰ বাবে আমি ইয়াত কি বহাম এ বহাম, কাৰণ আমাৰ সাউণ্ডটো কি হৈছে কনসোনেণ্টৰ দৰে হৈছে। তাৰপিছত 2 নম্বৰ এক্সাম্পলটো কি আছে যে ৰাণা ইজ ডেষ্ট অনেষ্ট বয়। ৰাণা ইজ ডেষ্ট অনেষ্ট বয়। ষ্টুডেণ্টছ এইটো চোৱা আমাৰ ডেশৰ পিছৰ ৱৰ্ডটো কি আছে অনেষ্ট। ইয়াত কিন্তু উচ্চাৰণটো অনেষ্ট হৈছে, হনেষ্ট হোৱা নাই, অনেষ্ট হৈছে। আমাৰ উচ্চাৰণটো কিহৰ দৰে হৈছে ভাৱেলৰ দৰে হৈছে। সো উচ্চাৰণ কনসোনেণ্ট থাকি যেতিয়া উচ্চাৰণ ভাৱেলৰ দৰে হ'ব তেতিয়া আমি কি বহুৱাব লাগিব। চোৱা সূত্ৰত লিখা আছে যেতিয়া কনসোনেণ্টৰ উচ্চাৰণটো ভাৱেলৰ দৰে হ'ব তেতিয়া তাৰ আগত এন বহিব। সো ইয়াত আমাৰ কনসোনেণ্ট আছে কিন্তু উচ্চাৰণ কি আছে ভাৱেলৰ দৰে হৈছে অনেষ্ট, কাৰণ ওটো আমাৰ কি হয় ভাৱেল হয়। সো আমি ইয়াত কি বহুৱাব লাগিব এন বহুৱাব লাগিব। সো ষ্টুডেণ্টছ এনৰ ব্যৱহাৰৰ পৰা তোমালোকক মই 3টা এক্সাম্পল হোমৱৰ্ক কৰিবলৈ দিলোঁ, আৰু এতিয়া আমি শিকিম ডিৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল ডিৰ ব্যৱহাৰটো চোৱা। ডিৰ ব্যৱহাৰত কি কৈছে যে নিৰ্দিষ্টকৈ বুজালে পাহাৰ পৰ্বত সাগৰ মহাসাগৰ শৃংগ গ্ৰহ উপগ্ৰহ মহান গ্ৰন্থ ডাঙৰ আসন আদিৰ নামৰ আগত সদায় কি বহিব দি বহিব। সো ডাঙৰ কিবা বস্তু হ'লে নাইবা গ্ৰহ নাইবা উপগ্ৰহ নাইবা ডাঙৰ পাহাৰ পৰ্বত নদ নদী সকলোবিলাক মেনশ্যন কৰা নাই। সো ডাঙৰ নদ নদী নামৰ আগতো আমাৰ দি বহিব। সো এই ডিৰ ব্যৱহাৰৰ পৰা মই 3টা এক্সাম্পল লৈছোঁ। প্ৰথমটো হৈছে ডেশ আৰ্থ। আৰ্থ পৃথিৱী, কাৰণ পৃথিৱী আমাৰ এখন এটা ডাঙৰ এটা বস্তু হয় বা এটা নিৰ্দিষ্ট এটা বস্তুৱেই আছে। সো ইয়াৰ আগত আমি দি বহুৱাব লাগিব দি আৰ্থ। তাৰপিছত ডেশ গীতা। গীতা এখন আমাৰ কি হয় হলি বুক হয়, মহান গ্ৰন্থ হয়। সো ইয়াৰ নামৰ আগত আমি দি বহুৱাব লাগিব। সো 3য় নম্বৰ যিটো আমাৰ এক্সাম্পল আছে তোমালোকে এইটো মোক কি হ'ব কমেণ্ট বক্সত জনাই দিবা।